শতিকা বছৰ ধৰি শ বছৰ ধৰি ইয়াত এই গছসমূহে এক প্ৰাকৃতিক সৌন্দৰ্য শোভা বৃদ্ধি কৰিছিল। আজি আমি দেখিবলৈ পালো যে কোনে আচলতে কি কাৰণত কি উদ্দেশ্য আগত ৰাখি গছসমূহ ইয়াত ধ্বংস কাৰ্যত জড়িত হল এই কথাটো আমি জানিব পৰা নাই। আমি হস্পিটেল কৰ্তৃপক্ষৰ পৰা আমি জানিব বিচাৰিছো, কিন্তু কোনো এই বিষয়টোত সমাধান কৰিব পৰাকৈ আচলতে এটা মতামত দিব পৰা আচলতে কি কাৰণত গছসমূহ কটা হৈছে। গতিকে আমি এটা কথা টাইম সপ্তাহতে কৈছো, যিটো সময়ত অসমৰ সৰ্বত্ৰ ৰাইজে অসম চৰকাৰে দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে বৃক্ষৰোপণৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণৰ কথা কৈ আহিছে, তেনে সময়তে ইয়াত এটা শ বছৰ পুৰণি গছবোৰ কি কাৰণত কাটিবলগীয়া হৈছে এই কথাবোৰ আমি জিলা আমাৰ কৰ্তৃপক্ষ আছে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা আমি জানিব বিচাৰো। আৰু এই কাৰ্যৰ লগত জড়িত ঠিকাদাৰ হওক বা ইয়াত কৰ্তৃপক্ষই হওক এই কাৰ্যৰ লগত জড়িত এটা তদন্ত হবলে তদন্তত যোন জড়িত হয় তাৰ পৰা কঠোৰ অনুশাসনমূলক এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি টাইম সপ্তাহতে দাবী উত্থাপন কৰিছো। বন বিষয়াৰ এটা কথা স্পষ্ট যে সাধাৰণতে কৰবাত এটা সৰু ঘটনা হলে বা কৰবাত কিবা সৰু সাধাৰণ ঘটনা এটা সংঘটিত হলে বন বিভাগ গৈ তাত পায়গে, কিন্তু ইয়াত হস্পিটেলৰ দৰে এটা ভিতৰৰ এটা আৱাসস্থলীৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ গছবোৰ কাটি দিয়া হৈছে। তেওঁলোকে নিশ্চয়কৈ আমি ভাবো যে এই কথাটো অৱগত নোহোৱাকে নিশ্চয়কৈ নাথাকে, এই কথাটো কৈছো। আৰু এটা কথা স্পষ্ট যে এই গছসমূহ কাটি দিয়াৰ লগে লগে ইয়াত এটা অনাগত দিনত ইয়াত এটা গৰমৰ প্ৰকোপ পৰিব আৰু গৰমৰ সৈতে সহাৱস্থান কৰিবকে ৰোগীসকল সাজু হৈ থাকিব লাগিব। এই কথা বতৰাবোৰ আচলতে যিসকল ঠিকাদাৰে নুবুজাকে এই কামসমূহ সম্পাদন কৰিছে, আমি পুনৰবাৰ কৰি তেওঁলোকৰ ওপৰত কঠোৰ অনুশাসনমূলক ব্যৱস্থা হওক। নহয় চাওক, শিৱসাগৰ অসামৰিক চিকিৎসালয় আচলতে অৰাজকতাৰ এটা যে পৰিৱেশ সূচনা হৈছে এই কথা আমি পূৰ্বৰ পৰাই কৈ আহিছো, কিন্তু শেহতীয়াভাৱে আপোনালোকে দেখিছেই যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ইয়াৰ আচলতে শতিকা পুৰণি গছসমূহ জধে মধে কাটি পেলোৱা হৈছে কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ। আৰু অতিকৈ দুৰ্ভাগ্যজনক বিষয়, যেতিয়া আমি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ লগত যোগাযোগ কৰিছিলো, তেখেতে ক'লে যে মই এই সন্দৰ্ভত আচলতে কোনো ধৰণৰ জ্ঞাত নহয়। কিন্তু যিটো সময়ত আচলতে অধীক্ষকজন শিৱসাগৰ অসামৰিক চিকিৎসালয়তে আচলতে ডিউটিৰ সময়ত থাকে, তেনেকুৱা এটা সময়তে দিনৰ ভাগত ইয়াৰ সমস্ত গছসমূহ কাটি পেলাইছে, তাৰ পাছত অধীক্ষকজনে গম নাপায়, এইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে ইতিমধ্যে আমি অসমীয়া যুৱ মঞ্চই এই শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক যিগৰাকী আচলতে ঠিকাদাৰে বা ঠিকাদাৰী প্ৰতিষ্ঠানে এনেধৰণৰ কাম কাজখিনি কৰিছে তেওঁলোকৰ ওপৰত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছো। আৰু জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছো, এই সমগ্ৰ কাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ ওপৰত আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে বা এই কামসমূহ যেতিয়ালৈকে বন্ধ নকৰে, তেতিয়ালৈকে আমাৰ অসমীয়া যুৱ মঞ্চৰ এই ধাৰা অব্যাহত থাকিব। আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয় এনেধৰণৰ কাম কাজ অনাগত দিনত যাতে কোনেও কৰিবলৈ সাহস নকৰে, তাৰ কাৰণে আমি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষক আমি স্পষ্ট কৰি দিছো। নহয়, যেতিয়া আমি অধীক্ষক বা ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিছিলো, তেতিয়া তেওঁলোকে ক'লে যে আমি বন বিভাগৰ পৰা অনুমতি লোৱা নাই। গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে বন বিভাগ জড়িত নাই বুলি আমি ভাবিছো, কিন্তু যিহেতু আমি এখন এজাহাৰ দাখিল কৰিছো, প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব, তদন্ত কৰিব। আৰু যদি তদন্তত বন বিভাগৰ গাফিলতিৰ কথা স্পষ্ট হয়, তেতিয়া বন বিভাগৰ ওপৰতো যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাম।